যেন তেন ৰাতিপুৱাটো হ'বলৈহে পায় আৰু বুঢ়ী ঘৰত নাথাকে একেবাৰে ভৰি একেবাৰে কটা থাকে ৰাতিপুৱা হ'লে চিধা যাব ওলাই বা ঘৰখন ইটো সিটো কাম কৰি সহায় কৰি দিওঁ সেইটো হ'লে নাই বুঢ়ীজনী এই ধেমালি নহয় মই কৈছোঁ এতিয়া গৈ কালি সেই মোক ঘৰে ঘৰে মোৰ বদনাম গাই পৰিছেগৈ বোৱাৰীজনী চাহপানী টোপানী নিদিলে কিবা টোপানী নিদিলে চাহপানী বনোৱাৰ সময়ত মাজে নাথাকে কিহৰ জানি ইমান লেকচা পিটিবলৈ যায় মানুহৰ ঘৰে ঘৰে ৰাতিপুৱা চাহপানী জুতি ল'লে সেই গৰুৱে গাই গোটেই সোপা আছে সেই গোবৰ চোবৰ পেলাবলৈ আছেই মই বাৰু কোনফালে খেতি কৰিব হা মানে কৈছোঁ নহয় এইবোৰ ঘৰে মৰিবলৈ আহিব মৰিবলৈ এতিয়া গোটেইখন চৰি আহিব নহয় এই চাহপানী একদম ভাত মুখাৰত লাগিব আৰু টাইমত নাপালে হৈ গ'ল আৰু একদম ৰণযুদ্ধ কৰিব মোৰ লগত এই ঘৰলৈ মই কেলৈ যে আহিলোঁ নহয় এনেকুৱা বুলি জনা হ'লে মই নাহিলোঁ তেনেই আমাৰ বুঢ়ীজনী ধেমালি নহয় মই কৈছোঁ নহয় এতিয়া লোকে ক'লে কিটো হ'ব বোলে সেই মানুহ বোলে তিনিটাহে শাহু বোৱাৰী বোলে মিলি নাই ইয়াত থকাজনীয়ে গম পায় মই জানো হা শাহু বুঢ়ী কেনেকুৱা মোৰ চালা কাম কৰিব এটা সুদ ধৰিব 10টামান একো কৰি সুখ লগাব নোৱাৰোঁ মই কৈছোঁ নহয় এইবোৰ একদম কোনোবাখন এৰি থৈ একদম ঘৰলৈ যামগৈ মই এইটো যি কৰে কৈ থাকক এইটো জানো ক'ত আছে শুনিছ নাই ক'ত আছে এইফালে আহক এইটো আকৌ ধুম কলা নহয় সেই কাণত অকণ অনবৰত সেইখন মাৰি থাকিব কাপোৰখন মাৰি থাকিব মাতিলে নুশুনে শুনিছ নাই বোলো মাতি আছিলা নি তুমি মাতি আছিলোঁ সেই কাপোৰখন অনবৰত সেই ডিঙিয়ে মেঙিয়ে ফুৰিব সেইখন মাৰি থ'লে ক'ত শুনিব আপুনি কি হ'ল কেলে মাতিছিলা কোৱাচোন এই গৰু গাখীৰকণ খীৰাই আহিলোঁ মই সেই গোহালি চোহালি মই চফা কৰিব নোৱাৰোঁ দেই গোহালি চফা কৰিলে এইফালে চাহপানী খাবলৈ দেৰি হ'ব আপুনি যাওক এই মাৰে ক'ত বিনচৰীয়া হৈ ঘূৰি ফুৰিছে ঘৰে গৈছে মাতি আনগে যাওক এই চাহপানী বনাওঁ মই পিছত আকৌ খাবলৈ নাপালে মানে এই মুখ ফুৰাই এখন কৰিব মই বাৰে মই বেলেগকৈ চাহপানী বনাই খুৱাই দিব নোৱাৰোঁ যাওক এবাৰে বনাম এবাৰতে সকলোৱে খাব লাগিব যাওক মাতি আনগে যাওক মাতি আনি এই গোহালি ঘৰটো চফা কৰিব আপুনি হে মা বা ক'ত আছে এতিয়া ক'লেনো মই বিচাৰি যাম বাৰু ৰাতিপুৱা মানুহৰ ঘৰলৈ হ'ব দিয়া মা পিছত আহি পেলাই খাই থাকিব আমি খাই হা সেইকাৰণে মাক অকণমান বুজাব যে ৰাতিপুৱা সেই লোকৰ ঘৰে এই চাহপানী জুতিলৈ ঘূৰি ফুৰিবলৈ মানা কৰিব গম পাই নহয় মানুহে বেয়া পায় নহয় মই এতিয়া সেই ওলাই গ'লে মানে মিটিঙে মাতাঙে সেই দোকানে চোকানে ওলাই গ'লে মানে মোক সকলোৱে কয় হেৰ' বোলে তোৰ শাহু বুঢ়ী একেবাৰে ৰাতিপুৱা আহিব এই আমি শুই উঠি দৰ্জা খোলোহে একেবাৰে বাৰান্দাত থাকিবই বোলে মই সেই লাজ নাপাওঁ জানো কি খাবলৈ পোৱা নাই পিন্ধিবলৈ পোৱা নাই লোকৰ ঘৰে যে সেই জুতি লৈ যে ঘূৰি ফুৰিছে একদম মানে কৈছোঁ নহয় মই আপোনালৈ আহিব নালাগিছিলে মই কৈছোঁ নহয় মোলৈ আহিব নালাগিছিল মানে মোৰ গাত আকৌ কি দুখ আপোনালৈ অহাৰ কাৰণেহে মই এখন ইয়াত জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে একো ক'তো যাবও নোৱাৰোঁ কৰিবও নোৱাৰোঁ মা ঘৰলৈ হ'ল কিমান দিন যোৱাই নাই আপোনালোকৰ সেই আলপৈচান ধৰোঁতে ওলাই সোমাই ফুৰিবলৈ নোপোৱাই হ'লোঁ মই আগতে মা ঘৰত থাকোঁতে ঘৰত নাথাকোৱে মই অকল ঘূৰিয়ে ফুৰোঁ ইয়াত এতিয়া সেই ঘৰখনৰ বাদে বেলেগ আৰু মই দেখা নাই আৰু দেই এই পদূলিটোলৈকে গৈছোঁ নাপাওঁ আজিকালি হ'ব দিয়াচোন মানুহ শুই উঠি ইমান খং নকৰে নহয় গম পাইছা নাই তুমিও মানে বৰ খং কৰিবলৈ ল'লা দেই আজিকালি খং নকৰিম কেলে মই খং উঠা কথাবোৰ কৈ থাকিব মই খং নকৰিম নেকি হ'ব দিয়া তুমি মাৰ কথাবোৰ নধৰিবা আৰু মা কেনেকুৱা জানাই দেখোন তাতে বুঢ়ী মানুহ হৈছে আৰু বুঢ়ী হ'লে মানে অকণমান বোলে উভতিবোৰ হয়েই হ'ব দিয়া আৰু নধৰিবা কথাবোৰ তেওঁ বুঢ়ী মানুহ বুলি চব ক'ব পাৰে আৰু মই চব শুনিম আৰু মোৰ বেলেগ কাম নাই মোৰ অন্তৰ নাই মোৰ হৃদয় নাই মোৰ দুখ সুখ একো নালাগে চালা হ'ব দিয়াচোন হ'ব দিয়া এই ৰাতিপুৱাই এই তোমালোকৰ এইবোৰ আৰম্ভ হৈ গ'ল আৰু হ'ব দিয়া আহক চাহপানী কৰোঁগৈ মই ব'লা এই মাইকী মানুহ দুজনীৰ মাজত সোমাই মইহে কোনোবা দিনাখন নাইকিয়া হ'মগৈ আৰু পৃথিৱীৰ পৰা দেই কাক বুজাম কোনে বুজিব এই কাপোৰযোৰ বাৰু আমাক কালি জখনি মৰি নানিলে নেকি বাৰু বাহিৰৰ পৰা গোটেইখন বিচাৰিছোঁ কাপোৰযোৰ নাই পোৱা যে এতিয়া মই কি পিন্ধি যাম আকৌ নামঘৰলৈ এইজনী কামবোৰ কৈছোঁ একদম পচন্দ নালাগে মোৰ এতিয়া বকিলে মানে বেয়া পাব আকৌ মোক ফুলাই এখন কৰিব একদম পচন্দ নালাগে কামবোৰ মই কৈছোঁ নহয় কি কামবোৰ কৰে বাৰু তাই বোৱাৰী চাওঁ এইফালে আছোন এষাৰ দুষাৰ কথা তাই লছ নহয় তাইক মাতি থাকিব লাগিব মই বোৱাৰী এইফালে আছোন বোলো মা কি হ'লনো ইমান কৰি চিঞৰি আছে কি হ'লনো ক'বলৈ আহিছ এই কালি সেই নামঘৰতে পিন্ধা কাপোৰযোৰ কি কৰিলে নে সেই বাহিৰত ডাঙৰতে থাকিলে নেকি কাপোৰযোৰ মেলি থৈছিলোঁ যে তেনেকৈ থাকিলে চাগে আৰু ভিতৰতে নুসুমালি চাগে ডাঙৰত কাপোৰ মেলি থৈছে এই তামোল সোপা সেই গুহোপা খাই গোটেই পিক পেলাই একদম অৱস্থা নাই কৰি আনিছে বগা কাপোৰযোৰ গোটেই মই চাৰ্ফত তিয়াই থৈছোঁ কালিয়ে তিয়ালোঁ সেইযোৰ ধোৱাই নাই মই এতিয়ালৈকে কাপোৰযোৰটা নুধুলি যে এতিয়া আকৌ কি পিন্ধাম নামঘৰলৈ কেলৈ বেলেগ কাপোৰ নাই নেকি আপোনাৰ নতুন এযোৰকে পিন্ধকচোন সেই পুৰণা সেই গেলাযোৰ পিন্ধাব নালাগে গোটেই তামোলৰ পিক চিক পেলাই একেবাৰে অৱস্থা নাইকৈ কৰি আনিছে সেই নতুনকৈ উলিয়াই লওক আকৌ চপা নতুন কাপোৰ মই কেলৈ পিন্ধি যাম সেই পুৰণা কাপোৰযোৰকে পিন্ধি যাবলৈ ইমান ভাল লাগে সেই গৰমখনত এতিয়া আকৌ নতুনবোৰ পিন্ধিবলৈ খৰ নালাগিব জানো মই নিপিন্ধিলে নতুন কাপোৰ তো সেইযোৰকে মোক কেনেকৈ দিওঁ মই নাজানো তোৰ সেই তিয়াবলৈ কোনে কৈছিলে তামোলৰ পিক পক কিবা পিক পক সেইবোৰ মইহে খাইছোঁ মোৰহে কাপোৰ তোৰ সেইবোৰ সেই উস্তাদি মাৰি পেলাই সেই তিয়াবলৈ তোৰ কোনে কৈছিলে
তই আনগে যা, তই কাপোৰ তেনেকৈ আন, মই পিন্ধিম তেনেকৈ পিন্ধিম যা। অ' এই মানুহজনে কথা বুজি নাপায়। কাপোৰযোৰ বোলো সেই চাৰ্ফত দিয়া আছে, এই কেনেকৈ মই আনি দিওঁ। আৰু এটা কথা নহয়, আপোনাৰ সেই বাকচত যে একদম গোটেই জোৰে জোৰে যে কাপোৰ এই লানি পাতি থৈছে, সেইবোৰ কাপোৰ কেতিয়া পিন্ধিব? কেতিয়া পিন্ধিব? এতিয়া পিন্ধিছে আকৌ নামঘৰলৈ। বাকী ভোগ দেখিছোঁ নহয় কিমান ধুনীয়া ধুনীয়া চাফ চিকুণ হৈ আহিব। আমাৰ আপুনি গোটেই তামোলৰ পিকে চিকে একেবাৰে লেতেই পেটেই হৈ যাবগৈ আৰু। একদম নকৰিবলগীয়া কামবোৰ কৰি থাকিবি তই, কৈছোঁ নহয়। একদম মানে যোনটো কাম কৰিব নালাগে সেইটো কামকে কৰি থাকিবি তই। সেই আজিৰ পৰা মোৰ কাপোৰ কানি ধুব নালাগে, মই নিজে নিজে ধুম মোৰ কাপোৰ কানি, তই নিজৰ কাম নিজে কৰি থাকিবি। অঁ হ'ব নুধু, মইতো কাপোৰ কানিকেইটা ধুব নাপালে ভালহে পাওঁ। ইমান লেতেৰা পেটা কাপোৰ মোৰতো চুবলৈকে মন নাযায়। আৰু যেতিয়া লোকৰ ঘৰে ঘৰে তামোল আৰু চাহৰ যদি লৈ ঘূৰি ফুৰিব পাৰে, তেতিয়াহ'লে আপুনি নিজৰ কামকেইটা নিজেও কৰি ল'ব পাৰিব। আৰু সাধাৰণ কাপোৰকেইটাহে সেইকেইটা আপুনি নিজেও ধুব পাৰিব। ভালেই হ'ল, আজিৰ পৰা মোৰ এটা কাম কমিলে দেই। তোৰ একেবাৰে সেই নতুন কেঁচিখনৰ নিচিনাকৈ মুখখন একদম চেক 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 চেককৈ চলিছে যে। ক'ৰবাত ধৰাই থাকে নেকি মুখখন? আৰু ৰচোন ৰ, তোৰ যে সদায় অকল এটাই কথা, মই সেই ক'ৰবাত ওলাই যাওঁ কিবা কৰোঁ, সেইটো মোৰহে কথা। মই ওলাই যামেই আকৌ, মোৰ ঘৰখননো কি কাম? আৰু তোক আনিছোঁ কেলৈ ইয়াত যদি মই সকলোবোৰ কাম কৰিব লগা হয়? মই সেইকাৰণে ওলাই যাওঁ, মই আগৰ পৰাই তেনেকৈ ওলাই যাওঁ, গম পাইছ নাই তই সেইটো মোক সকাহ বাধা দিব নাহিবি। আৰু তোৰ মতে মই নচলিম নহয়, গম পাওঁ নাই তই? নিজৰ কামটো নিজে কৰি থাকিবি। মই ক'ত যাওঁ কি কৰোঁ সেইটো তোৰ চকু দিব লগা ইয়াত বিষয় নহয়, বুজিছ নাই? তই এখন ঘৰৰ বোৱাৰী, তই ইয়াত মালিকনী খটাবলৈ নাহিবি অ' আই। অঁ সেইটোৱে কৈছোঁ আকৌ মই, যে আপুনি নিজে যেতিয়া ওলাই যায়, লোকে ওলাই গ'লেও ইমান প্ৰশ্ন নকৰিব আকৌ ক'ত যায় কি কৰে। মই ওলাই গ'লে মানে মই বেয়া, মই ঘৰৰ বদনাম গাবলৈ যাওঁ। আৰু আপুনি ওলাই গ'লে মানে কি একদম ৰাতিপুৱা বেলি ওলোৱা মাত্ৰ দৰ্জা খুলি নিজে যাব লোকৰ ঘৰে ঘৰে চাহ পানী তামোলৰ জুতি লৈ 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 ঘৰৰ বদনাম গাই 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 মোৰ বদনামটো গাই চাগে আৰু শেষ কৰিলে নে নাই কাৰণে আৰু আছে চাগে ক'বলৈ। সেইবোৰ ক'বলৈ যায় আপুনি। আৰু মই যদি অকণমান যদি ওলাই যাওঁ, গোটেই কাম কাজকেইটা কৰি যদি অকণমান মই ঘৰৰ পৰা ওলাই যাওঁ, তেতিয়া মই কি মই লোকে মোক বুদ্ধি শিকায়, আপোনাৰ লগত কাজিয়া কৰিবলৈ মোক বুদ্ধি শিকায়। সেইবোৰ কথা কি হয় আকৌ আপোনাৰ? আপুনি ওলাই যাব পাৰে, মই ওলাই যাব নোৱাৰোঁ। তই আকৌ কেলৈ ওলাই যাবি? তই এখন ঘৰৰ বোৱাৰী, তই লোকে ঘৰে ঘৰে গাঁও ফুৰি বোলে তোক ইয়াতে অনা নাই নহয় মোৰ ল'ৰাটোলৈ, গম পাওঁ নাই? তই এতিয়া কাম কৰিবলৈ আনিছোঁ, কাম কৰিবি, সময়মতে চাহ ভাতৰ যোগান ধৰিবি, ঘৰ দুৱাৰবোৰ চাফা কৰি ৰাখিবি, সেইবোৰ কাৰণে আনিছোঁ তোক। লোকৰ ঘৰে ঘৰে সেই কোন কালে গৈছে, কাঘত কি হৈছে, কালি কাঘত কাজিয়া লাগিছে, তোক সেইবোৰ আলোচনা কৰিবলৈ মই ইয়াত অনা নাই, বুজিছ নাই? অঁ সেইবোৰ কথা মই আলোচনা কৰি ফুৰোঁ, আপুনি আলোচনা কৰি নুফুৰে? চব জানো আপোনাৰ কথা, একো নকওঁ বুলিহে আপোনাক আৰু কথা কৈ মই পাৰ পাব পাৰিম। এই বোৱাৰীজনীয়ে চাহপাত নিদিয়ে, বোৱাৰীজনীয়ে ভাত নিদিয়ে, সেইবোৰ লোকৰ ঘৰে ঘৰে গাই থাকোঁতে অন্তত পৰে। তেতিয়া লোকে ঘৰত খুৱাই নপঠিয়াই কেলে, ভাত খুৱাই নপঠিয়াই কেলে? ঘৰতে একদম চেকুৰি আহিব ভাত পাই ইয়াত চুৱাবলৈ। এতিয়া কথা মানে মোক বেয়া পাব। তই কি কথা কৰিছে তই? মোৰ ল'ৰা এটা ঘটিছে মোক খুৱাম বুলি, আৰু মই ঘৰত ভাত নাখাই কি মই লোকৰ ঘৰত ভাত খাম নেকি? নিজে তই ইনকাম কৰ নেকি? মোৰ ল'ৰা ইনকামত তই দচু মই ইয়াত খাই আছ, গম পাওঁ নাই? তই ইমান ডাঙৰ কথা ক'বলৈ নাহিবি ছোৱালী। চালা তোৰ ঘৰত কি আছিলেনো? ইয়াত সেই ফেনৰ তলত শুবলৈ পাইছ, লাইট দেখিবলৈ পাইছ, গেছত ভাত বনাবলৈ পাইছ, তোৰ ঘৰত কি আছিলে? এই মম চাকি জ্বলাই থাকোঁতে দিন পাৰ হ'ল, ইয়াত সেইবোৰ পাইছতো একদম মানে ক'ব নোৱাৰা হৈছে গোটেইজনী। চালা ফেনৰ তলত শুবলৈ পাইছতো, গাত একদম বতাহ লাগি আছে চাগে তোৰ গাত। তহঁতক মই চিনি পাবলৈ বাকী নাই আৰু। অঁ মই সেইবোৰ ঘৰত দেখি পোৱা নাই যে, সেইকাৰণে ইয়াত পাইছোঁ আকৌ, নোপোৱা দি পাইছোঁ। চালা আপোনাৰ নিচিনা শাহু বেলেগ এজনে নাপায় আৰু দেই কোনেও। মই একেবাৰে পাই জ্বলা কলা খাই গৈছোঁগৈ আৰু। আপোনাক যিমান কৈ দিলেও আপোনাৰ শান্তি নালাগে, মই কৈছোঁ নহয় অকণো গুণ নাই আপোনাৰ। চালা বেমাৰত পৰি থাকিলে মানে কোনে চোৱা চিতা কৰে আপোনাক? মুখৰ আগত দৰৱটো, মুখৰ আগত পানী গিলাচ, মুখৰ আগত ভাতখিনি কোনে দিয়ে? মই আনি দিওঁ। এই ভিকৌ ঘৰ ছোৱালীজনীয়ে আপোনাৰ মুখৰ আগত সেইবোৰ আনি দিয়ে। বেলেগৰ ঘৰ যাৰ ঘৰত চাহপানী যদি লৈ বদনাম গাই মোৰ বদনাম গাই ঘূৰি ফুৰে, সিহঁতৰ ঘৰ মানুহে আপোনাক সেই মুখৰ আগত পানী গিলাচো নিদিয়ে আকৌ, গম পালে নাই আপুনি? নিজৰ ভোগ বেয়া পায় আৰু লোকৰ ভোগ আপোন কৰিবলৈ যায় আপুনি। থ ঐ তই মোক কি কৈছ মই চব গম পোৱা আছে। তই নকৰিলে সেইকেইটা কাম মই নিজে কৰি ল'ব পাৰিম। ঐ নমি বৰমা কি হৈছে আপোনালোকৰ ঘৰত? ৰাম মই একদম আৰু কাউলী নুশুনি ৰখিবই নোৱাৰিলোঁ হেৰ। মই বোলো কিনো হৈছে, নামঘৰলৈ অহা মানুহে সকলোৱে ঘূৰি চাইছে আৰু এইফালে পাই। আপোনালোকৰ ঘৰত কিহৰ ইমান হুলস্থুল হৈছে? কি কবি ঐ, এই মৰা বয়সত বোৱাৰী গালি সোপনি খাব লগা হৈছে। কি কবি আৰু ভগৱানক কচোন মোক মাৰি নিবলৈ ক। মই আৰু সেই বোৱাৰী গালি সোপনি নাখাওঁ আৰু। যিবোৰ কথা কয় মোক অকল চৰিয়াবলৈ গুৰিয়াবলৈহে বাকী থাকে আৰু, গম পাওঁনে? একেবাৰে মোক আৰু শেষ কৰি পেলাইছে আৰু। মা আপুনি আৰু কিমান মিছা কথা ক'ব আপুনি আৰু? নব আপুনিতো জানে আমাৰ মা স্বভাৱবোৰ কেনেকুৱা। মই এই মানুহজনীৰ লগত থাকিব নোৱাৰা হৈ গৈছোঁ আৰু, গম পায়নে? আপুনি এই মানুহজনীক যি কৰিলেও শান্তি লগাব নোৱাৰে আৰু, মুঠতে তেওঁৰ মতে হ'ব লাগিব সকলোবোৰ, গম পায়নে আপুনি? এই কথাবোৰ একো নাছিলে। কালি সেই নামঘৰ পৰা আহোঁতে গোটেই তামোলৰ পিক মেখেলা চেখেলা পেলাই আনিলে চাদৰ এটালৈ। মই সেই কাপোৰযোৰ বোলো তিয়াই থৈ দিলোঁ কালিয়ে। মইনো আৰু কি জানো যে সেইযোৰকে পিন্ধাব বুলি। এতিয়া আকৌ তেওঁকো সেইযোৰকে লাগে। মই কৈছোঁ বাকচত আছে বেলেগ কাপোৰ, সেইযোৰকে সেয়াকে পিন্ধাকচোন, নতুন কাপোৰ এযোৰ নামঘৰলৈ যাব, চাফ চিকুণ হৈ যাওক। সেই খাহে ক'লোঁ আৰু বুজিছেনে নব? একেবাৰে আৰু মোক আৰু গোটেইখন আৰু একদম অৱস্থা এনেকৈ কৰিছে আৰু, বুজিছে?
এইবোৰ আৰু মই কি ক'ম মানে মই সঁচা কথা কৈছোঁ এখন ঘৰ সংসাৰ মই একেবাৰে মা ঘৰলৈ একেবাৰে গুচি যামগৈ আৰু মই ইয়াত নোৱাৰিছোঁ আৰু গম পায়নে ইমান সৰু কথাত খুদ উলিয়াই থাকিব নহয় নব আজি বুলি নহয় সদায় এনেকুৱা সদায় কাজিয়া মই একেবাৰে অশান্তিত আৰু আছোঁ এখন ঘৰত গম পায় আপুনি মানুহজনকো মই সদায় কওঁ বোলো এইবোৰ চব এৰি থৈ পেলাই মই যামগৈ আৰু ঘৰলৈ কিন্তু বেয়াও লাগে নহয় মনটো নামানে সেইকাৰণেহে থাকোঁ কিন্তু নাই এই মানুহজনী স্বভাৱ সলনি নহ'ল আৰু বুজিছে গোটেইখন ৰাতিপুৱাই ওলাই যাব বিনচুৱাই গাবলৈ গোটেই ঘৰে ঘৰে মোৰ বদনাম মইতো পিছত শুনোৱেই মানুহবোৰেতো মোক কৈয়ে দিয়ে বোলে তোৰ কথা শাহুৱে এনেকৈ কৈছে তোৰ কথা তেনেকৈ কৈছে এইবোৰ জানো শুনিবলৈ পালে মোক ভালে কওকচোন এই বেমাৰত পৰি থাকিব ময়ে চব গোৱে মোতে ময়ে চাফা কৰোঁ হেৰৌ দবে ভাতে পানীয়ে একদম বিচনাতে হোৱা পাতিতে দিওঁহি মই গম পায় তথাপি মোক ভাল গুণ নাই আৰু তাকে এতিয়া কৈছোঁ সেই যা ঘৰত বোলো বদনাম গাবলৈ যে সিহঁতৰ মানুহবোৰ নাহে কেলে বেমাৰত পৰি থাকিলে কোনো এটা এখন খবৰ ল'বলৈও নাহে বোলো চব বোলো ময়ে কৰিব লাগে সেইবোৰ ক'লোঁ যে লাজ পালে গম পায় লাজ পালে সেইটো কথা আৰু বেলেগনো কি ক'ম আৰু আপুনিতো জানেই আৰু ঘৰৰ ওচৰৰ মানুহ আপুনি সদায় শুনিয়ে থাকে ৰণযুদ্ধ আমাৰ মানুহক শুনাই এইবোৰ কৰিবলৈ মোৰ ভাল নালাগে সদায় কিন্তু উপায় নাই মানুহৰ ধৈৰ্য সীমা এটা থাকে নহয় সেই ধৈৰ্য সীমা হেৰাই গ'লে কোনো ৰখিব নোৱাৰে আপোনাৰ ঘৰত যদি এনেকুৱা পৰিস্থিতি থাকিলেহেঁতেন তেতিয়া আপুনি গম পালেহেঁতেন নব এতিয়া আপুনি একো গম নাপায় বুজিছে সদায় যদি কেটকেটকৈ মই কথাই শুনি থাকিব লাগে ইমানবোৰ কামে বনাই কৰাৰ পিছতো আজি সেই মা ঘৰলৈ কিমান দিন হ'ল যাবলৈ নোপোৱা হ'লোঁ এই নাযাওঁৱেই মা ঘৰলৈ গ'লে আকৌ সেই কিবা কয় ঠিক নাই বুলিকৈ নোযোৱাই হ'লোঁ কিন্তু নাই তথাপিও গুণ নাই দেই তথাপিও গুণ নাই মই আচৰিত পাইছোঁ আৰু এই বুঢ়ীজনীক মই আচৰিত পাইছোঁ কথাবোৰ অকণ বেলেগ ধৰণৰ দেখোন এই বৰমা আপুনি সেই খং ৰাগবোৰ নকৰিব আকৌ আৰু নমি তুমিও কথাবোৰ ভালদৰে বুজাই চলিবা বুজিছা কি ক'বা আৰু বৰমা অকণ বয়স হৈছে যে আৰু বয়স হ'লে মানুহবোৰ এনেকুৱা কৰেই বৰমা আপুনি সেই কথাবোৰ বুজি চলিব আকৌ বোৱাৰীজনী আপোনাৰ কাৰণে দেখিছে নাই কিমান কষ্ট কৰে আপুনি প্ৰতিটো কথাত খুদ নধৰিব তেওঁ তাই কোৱা কথাটো অকণমান শুনিব আৰু তাই আপোনাৰ বেয়াটো কথা চিন্তা কৰি কেতিয়াও নকৰে নহয় ভালটোৱে চিন্তা কৰি ক'ব এনেকৈ সদায় হাই কাজিয়া হৈ থাকিলে ওচৰৰ পৰিৱেশবোৰ নষ্ট হয় দিয়কচোন আৰু এতিয়া নামঘৰলৈ অহা সকলো মানুহে চাইছে এতিয়া নামঘৰত সকলো আলোচনা কৰিব নহয় এতিয়া দুখ দিব কাক বোৱাৰীজনীকে দুখ দিব কিন্তু সঁচা কথাবোৰ কি ইয়াত মানুহে সোমাই চালেহে গম পাব সেইকাৰণে সেই মানুহক শুনোৱাই পেলাই এইবোৰ নকৰিব অকণমান মানে মিলিজুলি থাকক বুজিছে নাই নব এইবোৰ বাদ দিয়ক আৰু অবুজনক বুজোৱা ধীৰত ঠাই সিজোৱা একে কথাই আহক চাহপানী খাব আহক চাহপানী আৰু কিনো খাম তহঁতৰ ঘৰৰ যিহে পৰিস্থিতি হৈছে এইবোৰ সদায় হয় আৰু আজি বুলি নহয় এইবোৰ আৰু মোৰ অভ্যাসতে পৰিণত হ'ল এইবোৰ বাদ দিয়ক ব'লক আহক চাহপানী খাব আহক বহুত দিনৰ মূৰত আহিছে আপুনিও বৈ বৰমা আপুনিও আহক গৈছোঁ মই বাৰু বোৱাৰীজনীৰ লগত সঁচাকৈ বৰ বেয়া কৰি আছোঁ নেকি হয়ো হয় কিবা এটা বিপদ আপত্তা হ'লে মানে বোৱাৰীজনীহে মোৰ কাষত থাকে বাকী মানুহবোৰ দেখোন এনেই আঁতৰে খবৰলৈ গুচি যায়গৈ সকলোবোৰ যোগাৰ পাতি বোৱাৰীজনীহে কৰি দিয়ে দেখোন মই চাগে সঁচাকৈ বোৱাৰীজনীৰ লগত বৰ বেয়া কৰি আছিলোঁ সেই চালা মই এতিয়াহে গম পাইছোঁ মই বোৱাৰীজনীৰ লগত সঁচাকৈ বৰ বেয়া কৰি আছিলোঁ নাই এই ভুল মই শুধৰণি কৰিবই লাগিব হেৰা কি হ'লনো মনটো এনেকৈ কিয় আছা মাৰ লগত মানে আকৌ কিবা লাগিলা হয় নাই মই এখন ঘৰত আৰু থাকিব নোৱাৰোঁ আৰু গম পাইছেনে প্ৰতিটো কথাতে মই কাজিয়া কৰিব নোৱাৰোঁ আৰু ওচৰৰ মানুহে মই কি বুলি ভাবিব আৰু কওকচোন ওচৰৰ মানুহ অশান্তি হয় নহয় লোকৰ ঘৰে ঘৰে পঢ়া ল'ৰা ছোৱালী আছে সদায় যদি আমাৰ এনেকুৱা কাজিয়া হুলস্থুলীয়া পৰিৱেশতে যদি সিহঁতিও ডাঙৰ হ'ব লগা হয় সিহঁতি আমাৰ এইবোৰৰ পৰা কি শিকিব বাৰু কওকচোন আপুনি মই সঁচাকৈ নোৱাৰোঁ আৰু মাক মই সন্তুষ্ট কেতিয়া লগাব নোৱাৰোঁ মই হাত দাঙি দিলোঁ আৰু মই ভাবিছোঁ মই ঘৰলৈকে যাওঁগৈ বোলে একেবাৰে তুমি এইবোৰ কি কথা কৈছা ঘৰলৈ একেবাৰে কিয় যাবাগৈ আকৌ তুমি গুচি গ'লে মই কাৰ লগত থাকিম কথাবোৰ অকণমান বুজি পাবলৈ চেষ্টা কৰা খঙতে ডিচিশ্যন ল'লে মানে বেয়া খং নামে মানুহৰ চণ্ডাল খং কৰিব নালাগে নহয় আপুনি এইবোৰ একো বুজি নাপাব মই যদি মানুহে হয় মই যিমানটোলৈকে পাৰোঁ সিমানটোলৈকে সহ্য কৰিম যেতিয়া মোৰ ধৈৰ্য সীমা বাহিৰ হৈ যাব ময়ো নোৱাৰোঁ আৰু বুজিছে মোৰ মা ঘৰ দুখীয়া হ'ব পাৰে কিন্তু মই ইমান কষ্টত ইমান কথা শুনি ভাত মুঠি লোৱা নাছিলোঁ গম পাইছেনে আৰু যেনেকৈ হ'লেও দেউতাই য'ৰ পৰা হ'লেও হাজিৰা কৰি হ'লেও মোক খুৱাইছিলেহি আৰু দুখীয়া ঘৰত জন্ম হ'লোঁ বুলিয়ে মই যে সদায় লোকৰ কথা শুনিম সেইটো কথা কেতিয়াও নহয় বুজিছেনে আপুনি মোক মায়ে প্ৰতিটো কথাতে কৈ থাকে আৰু মই মাক কেনেকৈ সন্তুষ্ট লগাব পাৰিম নাজানো আৰু সকলোবোৰ কাম কৰি দিয়াৰ পিছতো ইমান আলপৈচান ধৰাৰ পিছতো ইমান সেৱা শুশ্ৰূষা কৰাৰ পিছতো এই মানুহজনীক মই সন্তুষ্ট লগাব নোৱাৰিলোঁ আৰু প্ৰতিটো কথাতে খুদ প্ৰতিটো কথাতে কাজিয়া মই নোৱাৰোঁ দেই সঁচাকৈ মই নোৱাৰোঁ মই একেবাৰে মই হাৰ মানি গৈছোঁগৈ আৰু মই নালাগে আপোনালোকৰ এইজনী মাৰ লগত অইন বেলেগ মানুহ কোন থাকিব নোৱাৰে মই কৰিলোঁ যিটো স্বভাৱ নহয় যদি স্বভাৱ সলনি নকৰে নহয় যদি মা এনেকৈ থাকে কোনো মানুহে মিলি থাকিব নোৱাৰে মই কৈছোঁ নহয় মা কেতিয়া ক'লে বেয়া পাব ওচৰৰ মানুহ কোনো ভাল নাপায় সকলোৱে আহি মোৰ আগত কয়হি গম পায়নে আপুনি অকল বোলে যাব অকল তোমাৰ বদনাম আৰু জানানে অকল মোৰ বদনামে গাই থাকে আৰে মই ইমান বেয়া নাই মানুহে জানে নহয় এখন ঘৰত আমি 3টা মানুহ আছোঁ যা নাই যোৱালি নাই কাজে মই কালত কৰিম বাৰু কওকচোন শাহু লগত ভালদৰে থাকিবহে লাগে সেইজনে আকৌ গৈ পেলাই গোটেইখন বিনচুৱাই আগতে বদনাম গাই ফুৰিব মোৰ গম পায়
আৰু যাৰ আগত বনাম গাই সিহঁতে আকৌ মই আহি কৈয়ে দেহি মোৰ জানো ভাল লাগে কওকচোন হা ইমানখিনি মৰম আদৰ কৰাৰ পিছত যদি মই যদি এনেকৈ যদি কথা শুনিবলৈ পাওঁ কওকচোন মোৰ জানো ভাল লাগিব হা বিয়া হৈ আহিলোঁ এখন ঘৰে আৰু মোৰ শেষ ঘৰ আৰু এতিয়া হা এখন ঘৰে মোৰ আপোন ঘৰ এয়াই মোৰ নিজৰ মা কিন্তু মায়ে মোক কেতিয়াও নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰিলে বোৱাৰী হিচাপে ৰাখিলে গম পায় আৰু বোৱাৰী হিচাপে মানে মই বোৱাৰী হিচাপে ৰাখিলেও বেলেগ শাহুকো দেখিছোঁ এনেকুৱা অত্যাচাৰ কেতিয়াও নকৰে মোৰ লগত যোনখিনি কৰিছে মই সেইকাৰণে কৈছোঁ মই এখন ঘৰত নাথাকোঁ মই এখন ঘৰৰ পৰা যাওঁগৈ বোৱাৰী বোৱাৰী তুমি ক'লৈ যোৱাৰ কথা কৈ আছা বোৱাৰী তুমি ক'তো যাব নোৱাৰা তুমি এখন ঘৰতে থাকিব লাগিব এইখনে তোমাৰ আপোন ঘৰ বোৱাৰী এইখন মোৰ আপোন ঘৰ কেনেকৈ হ'ব মা ইয়াত মোৰ মৰম নাই আদৰ নাই মোৰ সন্মান নাই ইয়াত মোৰ একোৱেই নাই অকল চাকৰ ঘৰ খটা দি খাটি আছোঁ সকলোবোৰ কাম কৰাৰ পিছতো সকলোৰে পৰা গালি শপনি খাব লাগে এইখন ঘৰ মোৰ আপোন কেনেকৈ হ'ব মা কওকচোন আপুনি বোৱাৰী খং নকৰিবা বোৱাৰী বুজিছোঁ বাৰু এই কথাবোৰৰ পৰা তোমাৰ নিশ্চয় খং উঠিব নিশ্চয় বেয়া লাগিব বোৱাৰী মই আচলতে এতিয়াহে ভাবি চাইছোঁ কথাবোৰ মই তোমাৰ লগত বহুত বেয়া কৰিলোঁ বোৱাৰী এনেকুৱা কৰিব নালাগিছিলে তুমি মোৰ নিজৰ ছোৱালীৰ দৰে কিন্তু মইহে তোমাক নিজৰ ছোৱালী নিচিনাকৈ ভাবিব নোৱাৰিলোঁ বোৱাৰী সঁচাকৈ মই তোমাৰ লগত বহুত বেয়া কৰিলোঁ মোক মাফ কৰি দিয়া বোৱাৰী মাফ কৰি দিয়া মই আৰু তোমাৰ লগত এনেকুৱা কেতিয়াও নকৰোঁ মই সলনি হ'ম বোৱাৰী মই সলনি হ'ম জানিছোঁ বাৰু তোমাৰ লগত অতদিনে যিখিনি মই ব্যৱহাৰ কৰিলোঁ এইখিনি মাফ কৰাৰ যোগ্যই নহয় কিন্তু হ'লেও নিজৰ মা বুলি ভাবি মোক মাফ কৰি দিয়া মই এতিয়া সকলোবোৰ কথা বুজি পাইছোঁ বোৱাৰী তুমি মোক বহুত মৰম কৰা বহুত আদৰ বহুত স্নেহ কৰা তুমি মোক কিন্তু মইহে তোমাক আচলতে গণ্যই কৰা নাছিলোঁ কি ক'বা আৰু মোৰ স্বভাৱবোৰ বৰ বেলেগ ধৰণৰ আছিলে এতিয়াৰ পৰা মই সকলোবোৰ সলনি কৰিম বোৱাৰী সলনি কৰিম তুমি মোক মাফ কৰি দিয়া বোৱাৰী মাফ কৰি দিয়া হ'ব মা আপুনি যে কথাবোৰ বুজি পাইছে মোৰ বৰ ভাল লাগিছে মোক মাফ খুজি লাজ দিব নালাগে আপুনি মোতকৈ বহুত ডাঙৰ আপুনি মোৰ মাৰ তুল্য হয় মোক আপুনি মাফ খুজিব নালাগে মা কিন্তু মোক এনেকুৱা ব্যৱহাৰ আৰু কেতিয়াও নকৰিব মা কাৰণ ময়ো মানুহে হয় মোৰো অন্তৰ আছে মোৰো হৃদয় আছে মোৰো দুখ লাগে মা আৰু এটা কথা মনত ৰাখিব মানুহক যেতিয়া মৰম কৰিব তেতিয়াহে আপুনি ওলোটাই মৰম পাব মা বুজিছে অনবৰত যদি আপুনি গৰু ম'হ এটাকো যদি আপুনি অনবৰত মৰিয়াই খুটিয়াই থাকে সিও এদিন আপোনাক লঠিয়াবই যিমানেই আপুনি তাক ঘাঁহ বা দানা আপুনি যিমান নিদিয়ক কিয় চবৰে একে কথাই হয় মা হ'ব বাৰু দিয়ক আপুনি যে কথাবোৰ যে উপলব্ধি কৰিব পাৰিছে তাৰ কাৰণে মোৰ সঁচাকৈ বহুত ভাল লাগিছে মা বহুত ভাল লাগিছে আজি পঢ়াই এইখন একেবাৰে আৰু নিজৰ ঘৰৰ নিচিনা লাগিব ভগৱান সঁচাকৈ দেই এই মাইকী মানুহ দুজনী যে কথাবোৰ বুজি পালে আৰু নিজৰ ভুলবোৰ যাতে মানি ল'লে দেই প্ৰভু ধন্যবাদ তোমাক আজি পঢ়াই এখন ঘৰত থাকি ভাল লাগিব মোৰো